Good morning, Satra Satri Hokol. Ji ami Equation of Trust by Victor Kenning এই পাঠটো আলোচনা কৰি আছো আৰু আজি আমাৰ এটো দ্বিতীয়টো ভিডিওটো হ'ব এই পাঠটোৰ ওপৰত আমি অলৰেডি প্ৰথম পাৰ্টত আৰম্ভণিৰ কিছু আগবাঢ়ি আহিলো যত আমি গম পালো যে হৰেছ ডেনবাইৰ ক্যাৰেক্টাৰটো বিষয়ে গম পালো হৰেছ ডেনবাই তেখেতে 15 বছৰ আগত যেটো জেলৰ সাৰ্ভিস দি আহিছে হেতু বিষয়ে গম পালো তাৰ পিছত গম পালো যে হৰেছ ডেনবাই এজন পাৰফেক্ট সুৰ যিজনে সুৰ কৰি এটা বছৰৰ কাৰণে এবাৰ সুৰ কৰে আৰু গোটেই বছৰ তেখেতে সেই কামেৰে সেই ধনেৰে চলি থাকিব পাৰে গতিকে তেখেতে খুব পারফেক্ট প্ল্যানিং কৰি পিনে এটা ঘৰত এইবাৰ সুৰ কৰিবলৈ আগবাঢ়িছে যেটো নেকি গ্ৰাঞ্জ বুলি আছে সেই তাত তেখেতে সুৰ কৰিবলৈ প্ল্যান কৰি আছে আৰু তাৰ পিছত আমাৰ কি হৈছেনো আগবাঢ়ি যাওঁ এতিয়া ইয়াৰ পৰা আজি আৰম্ভ কৰিম there were about 15,000 pounds worth of jewels in the Grange safe তাৰ মানে এতিয়া হি গ্ৰেঞ্জৰ যেটো ঘৰত গ্ৰেঞ্জ হাউসৰ যেটো ঘৰত সুৰ কৰিব সেই সুৰ কৰা যেটো ঘৰত যাব তেখেতেটো অলৰেডি মানে মই কৈছোৱে যে খুব পারফেক্ট এজন সুৰ মানে পারফেক্ট সুৰ বুলি যাক কয় মানে খুব প্ল্যানিং কৰি চলা এজন সুৰ যেটো হি তাৰমানে গোটেই ইনফৰমেশনবোৰ কালেক্ট কৰি লয় আগতে সুৰ কৰাৰ আগতে গোটেই খবৰখিনি ৰাখি লয় প্ৰত্যেকটো কথাৰে এইটো কথা তেওঁ জানে যে 15,000 pounds of jewels worth of jewels মানে 15,000 টকাৰ মূল্যৰ মানে জুৱেলাৰী যিখিনি অলংকাৰ সেই গ্ৰেঞ্জত আছে তাৰমানে গ্ৰেঞ্জৰ যেটো সেফ যেটো মানে লকাৰ হি চুৰ কৰিব সেই লকাৰত কিমান সম্পত্তি আছে হেতু তেখেতে জানে যেটো নেকি তেখেতৰ যেটো worth হয় মানে যেটো ভ্যালু হয় হেতু হৈছে অলংকাৰ আছে অলংকাৰৰ ভ্যালু কিমান আছে 15,000 টকাৰ ভ্যালু আছে এতিয়া তোমালোকে কবা 15,000 টকানো কি ডাঙৰ কথা কিন্তু আজিৰ তাৰিখৰ কথা নহয় এই গল্পটো বহু পুৰণি গল্প গতিকে সেই সময়ত 15,000 টকাৰ ভ্যালুটো আমি উলিয়াব লাগিব যে ইয়াত অৱশ্যে টকা নহয় পাউণ্ডছত হিচাপটো আছে আমাৰ পাউণ্ডছৰ হিচাপটো বেলেগ হয় কিন্তু আমি বুজিবৰ কাৰণে টকা বুলিয়ে কৈছো যেতে 15,000 যেটো ভ্যালু হয় সেইটো ভ্যালু পাউণ্ডছত বহুত বেছি প্ৰথম কথা দ্বিতীয় কথা হয় পাউণ্ডছত বেছি তাৰ উপৰি কি হয় যদি 15,000 টকাও যদি কওঁ তেতিয়া আজিৰ যুগৰ নহয় তাৰ মানে হেতু বহুত পুৰণি সময়ত সেই সময়ত 15,000 টকা মানে বহুত বেছি আজিৰ তাৰিখত এমাহে আমাৰ নাযায় 15,000 টকা বা 2-3 দিনতে 15,000 টকা খৰচ হৈ যাব কিন্তু সেইটো সময়ত এই 15,000 টকাটো নহয় ৰবা এই আগবাঢ়িছো তেতিয়া গম পাব কথাটো if he sold them one by one তাৰ মানে হি যেটো অলংকাৰখিনি হি যদি এটা কৈ বিক্ৰী কৰি দিয়ে he expect to get at least 5,000 হি আশা কৰে হি অন্তত 5,000 pounds পাব এতিয়া তোমালোকৰ এটা কনফিউজন নাই জানো কলে যে 15,000 ৰ আছে আকৌ বিক্ৰী কৰিলে হি 5,000 পাব আসলতে সুৰ কৰি পেনাই যেতিয়া সুৰ কৰা বস্তুটো যেতিয়া বিক্ৰী কৰা হয় বা সুৰ নকৰা বস্তু যেতিয়া এটা সেকেন্ড হ্যান্ড প্ৰডাক্ট এটা বিক্ৰী কৰা হয় কি হুনৰ অলংকাৰে হোক আজি তোমালোকে যদি জুৱা এটা বস্তু যেটো বস্তু 50,000 টকা তুমি যদি জুৱেলাৰীটো বনাওতে 50,000 টকা লাগিছে হেতু বিক্ৰী কৰিবলৈ গলে তোমাক বেছি দিব 30,000 টকা তাতকে বেছি নিদিয়ে প্ৰত্যেকটো বস্তুৱে সেই বস্তুৰ ভ্যালুটো কমি আহে বিক্ৰী কৰিবলৈ গলে কিমান টকা নাই সম্পত্তি হিচাপে তাৰ মানে 15,000 আছে কিন্তু বিক্ৰী কৰিবলৈ গলে at least 5,000 টো পাব কোনবা তিনি ভাগৰ এভাগটো হি পাব তাৰ মানে এটা সুৰে যেতিয়া বিক্ৰী কৰিবলৈ যাব হিটো কেছমত নিদিয়ে হিটো সুৰ বজাৰতে বিক্ৰী কৰিব লাগিব গতিকে হি ভ্যালুটো সম্পূৰ্ণ ভ্যালু এনেও নাপায় বা হি একদম মুকলি মুৱাকেও বিক্ৰী কৰিব নোৱাৰে সুৰে বিক্ৰী কৰিবলৈ গলে গতিকে হি হিমান টকা কেতিয়াও নাপায় গতিকে হি 15,000 টকাৰ সম্পত্তি আছে বাট বিক্ৰী কৰিলে এটাকে যদিও বিক্ৰী কৰে হি 5,000 টকা পাব enough to make him happy for another year আৰু সেই 5,000 টকাটোৱে তাৰ এটা বছৰ চলি যাব হ্যাপিলি মানে সুখেৰে চলি যাব পাৰিব তাৰ সেই 5,000 টকাটো হি কিতাপও কিনিব পাৰিব আৰু গোটেই বছৰটো হি চলিও যাব পাৰিব গতে তাৰ কাৰণে সেই 5,000 টকাটো যথেষ্ট হ'ব মানে enough হ'ব এই কথাটো কৈছে তো আমি এই কথাটো বুজাব বিচাৰিছো তাৰ মানে এই 5,000 টকা দি চলিব পৰা গোটেই বছৰ চলিব পৰা মানে
সেই 5,000 টকাৰ মূল্যটো বহুত বেছি আমাৰ আজিৰ তাৰিখৰ কথা কোৱা নাই সেইটো আগৰ কথা কৈছে গতিকে পুৰণি সময়ৰ কথা য'ত নেকি 5,000 টকাৰ মূল্য আমাৰ বহু বেছি তাৰপিছত কৈছে there were 3 very interesting books coming up for sale in the autumn এতিয়া তাৰমানে ছিজনটো চলি আছে যেটো ছিজন নেকি সামাৰ তাৰপিছত অটম আহিব সামাৰ ছিজন চলি আছে আৰু তাৰ হে ফিভাৰ যেটো মানে তাৰ যেটো জ্বৰ যে উঠে তাৰ যে খুব মানে এলাৰ্জি যেটো উঠে সেই এলাৰ্জি উঠা সময়টো হৈছে তাৰ সামাৰ ছিজন গৰে সামাৰ ছিজনটো পাৰ হ'লে গ্ৰীষ্মকালটো পাৰ হ'লে আমাৰ দুৰ্গা পূজা নাহে জানো দুৰ্গা পূজাটো আহিলে গৰম দিনটো পাৰ হৈ গৈ ঠাণ্ডা সোমাব লয় তেতিয়া আমাৰ দুৰ্গা পূজাটো আহে আৰু দুৰ্গা পূজাটো এনেকুৱা বতৰ যেটো বতৰ নেকি ঠাণ্ডাও নহয় গৰমও নহয় তেনেকুৱা এটা বতৰ আৰু সেই ছিজনটোক কয় অটম ছিজন এই অটম ছিজনতে এটা মানে কিতাপ আহিব ভেৰি ইন্টাৰেষ্টিং বুকস আৰু কেনেকুৱা 3খন কিতাপ ওলাব যেনেকৈ আমি সিনেমাৰ কথা জানো আমুক মাহত আমুক সিনেমা ৰিলিজ হ'ব তেনেকুৱা কিতাপবোৰো আগতে তেনেকৈ পাব্লিছ হয় কোনটো মাহত কোনটো কিতাপ পাব্লিছ হ'ব গতিকে সি এইবোৰ খবৰ ৰাখা মানুহ গতিকে হৰেশ দেনবাই জানে যে অহা শৰৎ ঋতুৰ সময়ত 3খন বৰ ইন্টাৰেষ্টিং কিতাপ পাব্লিছ হ'ব মুকলি হ'ব তাৰমানে ৰিলিজ হ'ব গতিকে তাৰ হেতুৰ প্ৰতিও লোভ আছে কৈছে কামিং আপ ফৰ সেল ইন দা অটম হেতু সেল হ'ব তাৰমানে বিক্ৰী হ'ব প্ৰথমতে আচ্ছা নাও হি উড গেট দা মানি হি ওয়ান্টেড টু বাই দেম যাতে সেই টকা সেই কিতাপখিনি ইন্টাৰেষ্টিং 3খন কিতাপ আহিব গতিকে সেই 3খন কিতাপ কিনিবলৈ এতিয়া হি পইচা পাই যাব এতিয়া কি হয়গে হি হ্যাড সিন দা হাউসকিপাৰ হ্যাং দা কি টু দা কিচেন ডোৰ চাবা এইজন ইমান চতুৰ হা হি ফলো কৰি আছে তাৰমানে হাউসকিপাৰজনে যিজন ঘৰ ৰখীয়া মই অলৰেডি আগৰ পাৰ্টত কৈছিলোঁ যে ঘৰ ৰখীয়া দুজন থাকে সেই ঘৰটোত আৰু যিখিনি ঘৰৰ মেম্বাৰখিনি সেইখিনি গৈছে এই লণ্ডনত গতিকে লণ্ডনত আছে সেইসকল ঘৰ খালী আছে তাতে এই হাউসকিপাৰ দুজন আছে আৰু সেই হাউসকিপাৰ দুজনতে চিনেমা চাবলৈ যাব সি ফলো কৰি আছে সি দেখা পালে মানে হাউসকিপাৰ দুজন যে গৈছে চিনেমা হলত সেইটো দেখিছেই তাতে সি দেখিলে কি হ'ল যে এই যে চাবি আছে ঘৰখনৰ চাবি সেইটো উলমাই ৰাখিছে হ্যাং কৰি ৰাখিছে কিচেন ডোৰ যেটো কিচেনৰ ডোৰ আছে ৰন্ধা ঘৰ যেটো পাকঘৰ সেই পাকঘৰৰ যেটো দুৱাৰ আছে সেই দুৱাৰতে উলমাই থৈ দিছে অন এ হুক আউটসাইড বাহিৰত মানে বাহিৰ ফালে এটা হুক আছে হুক মানে উলমাই ৰখাৰ কাৰণে যেটো ৰখা হয় সেইটো হুকটো আছে সেই হুকটোত চাবি কুচা উলমাই ৰাখিছে কোনে পায় আৰু ইমান ডাঙৰ সুযোগ গোল্ডেন চান্স বুলি ক'ব লাগিব সেই ঘৰখনৰ চাবিটোও পিছফালে কিচেন ৰুমত যেটো উলমাই থৈ দিছে হুক এটাত বাহিৰ ফালে আচ্ছা হিও তাকো আকৌ হি দেখিলো বাৰু হি পুট অন এ পেয়াৰ অফ গ্লভছ হা হি কি কৰিলে পেয়াৰ অফ গ্লভছ হাতত গ্লভছ পিন্ধি ল'লে গ্লভছ কেলে পিন্ধে ৰবা গম পাবা টুক দা কি এণ্ড অপেন দা ডোৰ গ্লভটো পিন্ধি ল'লে তাৰপিছত চাবি ল'লে তাৰপিছত দুৱাৰখন খুলিলে কেলে হি ৱাজ অলৱেজ কেয়াৰফুল নট টু লিভ এনি ফিংগাৰ প্ৰিণ্টছ যে তোমাক যদি সোধে কিয় গ্লভছ পিন্ধিছিলে কাৰণ সি সদায় কেয়াৰফুল নট টু লিভ এনি ফিংগাৰ প্ৰিণ্টছ যাতে তাৰ হাতৰ ছাপ ক'তো নাথাকে গতিকে এই কথাটোৱে আকৌ এই প্ৰশ্নটো আহে যে তুমি কেনেকৈ গম পাবা যে হি এজন পাৰফেক্ট চুৰ এইটো এটা পইণ্ট আছে যিটো পইণ্টে আৰু মানে এষ্টাব্লিছ কৰে যে সি এটা পাৰফেক্ট বা প্লেন এটা কৰা চুৰ বা প্ৰফেশ্যনেল চুৰ হা কাৰণ সি কি কৰে কোনো চুৰ কৰিবলৈ য'তেই যাওক সি ক'তো তাৰ হাতৰ ছাপ এৰি নিদিয়ে তাৰমানে আমাক খালী হাতে যদি ক'ৰবাত যাওঁ তেতিয়াহ'লে আমি যিটো ৰুমত গৈছোঁ চাবি ধৰিছোঁ দুৱাৰখন চুইছোঁ সেই গোটেইখিনি যিটো এক্সপাৰ্ট আছে ফৰেনচিক ডিপাৰ্টমেণ্টে গোটেইখিনি চেক কৰে ক'ত কি ফিংগাৰ প্ৰিণ্ট আছে গতিকে সেই ফিংগাৰ প্ৰিণ্টটো চেক কৰি পিনে চাব গতিকে সেই ফিংগাৰ প্ৰিণ্টৰ ডাটাবেছৰ লগত আকৌ মেচ কৰায় 15 বছৰৰ আগত অলৰেডি তাৰ ৰেকৰ্ড আছে যদি ফিংগাৰ প্ৰিণ্ট এৰি দিয়ে তেতিয়াহ'লে আগত তাৰ ফিংগাৰ প্ৰিণ্ট লৈ থোৱা আছে গতিকে ডাটাবেছৰ লগত তাৰ ফিংগাৰ প্ৰিণ্ট আহিয়ে যাব মিলিয়ে যাব চুৰ কোনো গমেই পাই যাব গতিকে এনেও সি মানে খুব কেয়াৰফুল সি ফিংগাৰ প্ৰিণ্ট কেতিয়াও নেৰে বাৰু A small dog was lying in the kitchen আৰু এটা চেলেঞ্জ আহিয়ে থাকে গ'ল অপেন দা ডোৰ দুৱাৰখন খুলিলে কি দেখিলে দেখা পালে এটা সৰু কুকুৰ
লাইং অন দ্য কিচেন, কিচেনটোত পৰি আছে মানে মৰি থকা নাই, ৰৈ আছে। আচ্ছা, ইটছ টায়াৰ্ড মানে লৰচৰ কৰিলে আৰু কুকুৰটোৱে দেখি পেলাই লৰচৰ কৰিলে। মেড এ নইজ আৰু এটা মানে চিঞৰ এটা মাৰিলে, ভুকিবলৈ ধৰিলে আৰু। এণ্ড মুভড ইটছ টেইল ইন এ ফ্ৰেণ্ডলি ৱে। তাৰপিছত সি তাৰ মুভ টেইলটো মানে নেগুৰটো ফ্ৰেণ্ডলি ৱেত লৰচৰ কৰালে, হা, আঁতৰি গ'ল তাৰমানে সি। এণ্ড মুভ ইট টেইলছ, আৰু ইয়াৰ যে টেইলটো যিটো মানে নেগুৰটো হিলালে। তাৰমানে আচলতে মানুহজনক দেখি কুকুৰটোৱে এটা মুভমেণ্ট কৰিলে, অলপ মানে বহুত ভোকা বুলি নহয়, কিন্তু সি এটা নইজ এটা কৰিলে, এটা চিঞৰ এটা দিলে বা কিবা এটা মাত এটা উলিয়ালে আৰু নেগুৰটো লৰচৰ কৰালে। কিন্তু সি তাক শত্ৰু ভাবি কৰি লোৱা নাছিলে, ফ্ৰেণ্ডলি ৱেত কৰিছিলে। অল ৰাইট শ্বেৰী, হেৰিয়ে ক'লে, হৰেশ দেনবাই ক'লে অল ৰাইট, ঠিক আছে শ্বেৰী। এতিয়া চাবা কথাটো আকৌ এটা চাবা, হৰেশ ছেড এজ হি পাষ্ট, সেই বুলি ক'লে যে অল ৰাইট শ্বেৰী বুলি কৈ পিনে সি পাৰ হৈ গ'ল। এতিয়া অল ৰাইট শ্বেৰী বুলি ক'লে কৈ পিনে কি, অল ইউ হেড টু ডু কিপ ডগছ কোৱাইট ৱাজ টু কল দেম বাই দেয়াৰ ৰাইট নেমছ এণ্ড শ্ব' দেম লাভ। সি ইমানখিনি মানে পাৰফেক্ট যে সি সেইটোও জানে যে তুমি কুকুৰৰ পৰা কেনেকৈ বাচিবা। তাৰমানে সি এইটো জানে যে এইটো ঘৰত কুকুৰ আছে, সি সেইটো নজনা নহয়। আৰু সেই কুকুৰটোৰ নাম কি সেইটোও জানে, আগতে সি ইনফৰ্মেশ্যনবোৰ লৈ থৈছে নহয়। আৰু সি সেইটোও জানে যে কুকুৰক কেনেকৈ বশ কৰিব লাগে, পতিয়ন নিয়াব লাগে, সেই কথাটোও জানে। গতিকে সি তেতিয়া ক'লে অল ৰাইট শ্বেৰী, সেই বুলি ক'লে। সি তেতিয়া এই কথাষাৰ কৈছে যে তুমি কি কৰিব লাগে, যদি ডগ থাকে কুকুৰক মনে মনে থাকিবলৈ কাৰণে কি কৰিব লাগিব, তুমি তেখেতৰ ৰাইট নাম, যিটো তাৰ আচল নাম, সেই নামটো শুদ্ধ ৰূপে তুমি তাক মাতিব লাগিব, তাৰ নামেৰে তাক মাতিব লাগিব আৰু অকণমান মৰম দেখাব লাগিব। গতিকে সি সেই দুটা কাম কৰিলে। অল ৰাইট শ্বেৰী বুলি যে ক'লে, কৈ পেলাই সি তাৰমানে মৰম দেখুৱালে আৰু সি যে তাৰ চিনাকি সেই কথাটো তাৰ নামটো মাতি পেলাই বুজাই দিলে। হৰেশ দেনবাই এই কথাটো গম পালোঁ যে হৰেশ দেনবাই বহুত চালাক। সি সেই কামটো আগতে অধ্যয়ন কৰি সি তাক অল ৰাইট শ্বেৰী বুলি কৈ পিনে তাক ৰখাই ল'লে, পতিয়ন নিয়াই ল'লে। সি সেইটো জানে, মৰম দেখুৱাই দিলে, গতিকে সি সেইটো পাৰফেক্টলি আগবাঢ়ি গ'ল। গতিকে এইবোৰ পইণ্টবোৰ তোমালোকে কুৱেশ্যনত সুধিলে তোমালোকে ক'ব লাগিব যে সি তাৰ পাৰফেক্টনেছটো কেনেকৈ প্ৰমাণ কৰি আছিলে। গতিকে ইয়াৰ যোগেদিও গম পাওঁ যে সি এটা প্ৰফেশ্যনেল থিফ হয়। বাৰু ছেফ ৱাজ ইন দ্য ড্ৰয়িং ৰুম, ছেফটো আছিলে ড্ৰয়িং ৰুমটোত। মানে যিটো ঘৰত গৈছে সেইটো সৰু সুৰা ঘৰ নহয়, ডাঙৰ ঘৰ। গতিকে সেই ঘৰটোৰ যিটো ছেফ আছে সি সেইটোও জানে যে ছেফটো ক'ত আছে, সেইটোও জানে। গতিকে সি ড্ৰয়িং ৰুমত আছে বুলি গম পালে। আৰু সেই কথাটোকে কৈছে ড্ৰয়িং ৰুমত আছে বিহাইণ্ড এ ৰাদাৰ প'ৰ পেইণ্টিং। তাৰমানে ছেফবোৰ আকৌ মুকলিভাৱেও নাৰাখে নহয়। আগৰ দিনৰ মানুহে য'ত নি লকাৰ এটা, তাত বহুত সম্পত্তি আছে, ইমান সম্পত্তি থকা ঘৰখনত সেই সম্পত্তি থকা জেগাডোখৰ তোমাক দেখায়ো নাৰাখে নহয়, লুকাই ৰাখিব। গতিকে ইয়াত লুকাই ৰখা হৈছে, ড্ৰয়িং ৰুমত ৰাখিছে, কিন্তু এটা প'ৰ পেইণ্টিং আছে, একেবাৰে মানে বেয়া, বৰ ভালো নহয়, মানে দুখীয়া পেইণ্টিং বুলিতো নকয়, কিন্তু সেইটোৱে বুজায় যে পেইণ্টিংটো খুব মানে এট্ৰেক্টিভ নহয়, খুব হেতা পৰা এটা পেইণ্টিং, মানে বহুত দিন পুৰণি, বহুত হেতা পৰা, কোনো মানে তাৰ মূল্য নাই, তেনেকুৱা এটা পেইণ্টিঙৰ পিছফালে ৰাখিছে। খুব ধুনীয়া জাক জমক পেইণ্টিঙৰ পিছফালেও নহয়, এটা পুৰণি এটা দেখিবলৈ বৰ ভাল নহয়, এট্ৰেক্টিভো নহয়, তেনেকুৱা এটা পেইণ্টিং আছে। সেই পেইণ্টিংটোৰ পিছফালে ছেফটো আছে। হৰেশ ৱাণ্ডাৰ্ড ফৰ এ মোমেণ্ট ৱেডাৰ হি শুড কালেক্ট দ্য পিকচাৰ্ছ ইনষ্টেড অফ বুকছ। এনেই অলপ সময় ভাবিলে যে কি কৰিব, কিতাপতকৈ সি কিবা হেৰি কৰিব নেকি, পিকচাৰ কালেক্টে কৰিব নেকি। মানে এনেই চিন্তা কৰিলে যে পিকচাৰকে কালেক্ট কৰোঁ নেকি। সেই পিকচাৰটো দেখি তাৰ মনত পৰিলে যে মই ছবিবোৰ, পিকচাৰবোৰ কালেক্ট কৰোঁ নেকি, কাৰণ তেনেকুৱা পেইণ্টিংবোৰ কালেক্ট কৰাওতো এটা চখ থাকে। অকণমান সময়ৰ কাৰণে সি চিন্তা কৰিলে যে মই কিতাপ কিনাতকৈ পিকচাৰবোৰকে কালেক্ট কৰোঁ নেকি, তেনেকৈ অলপ সময় ভাবিলে। বাট দে টুক আপ টু
মাছ এ ৰুম বাট কিন্তু মানে কি হয় তেখেতে আকৌ সেই কথাটো আকৌ নিজে চিন্তা কৰি আকৌ নিজে বাদ দিলে কাৰণ সেইবোৰে গোটেই ৰুমটো ভৰি ফুৰিছে ইন এ স্মল হাউচ অল হাউচ বুকছ ৱেৰ বেটাৰ তেখেতৰ সৰু ৰুম মানে হৰেছ দেন বাই যিটো থাকিব সি যদি পিকচাৰ কালেক্ট কৰে সেই সৰু পিকচাৰ সৰু ৰুমটোত কিমানটা পিকচাৰ ৰাখিবনো বৰ বিশেষ পিকচাৰটো ৰাখিব নোৱাৰে কেইটামান পিকচাৰে খাব কিন্তু কিতাপটো বহুত ৰাখিব পাৰিব সৰু ৰুমৰ কাৰণে পিকচাৰটো পাৰফেক্ট নহয় বুলি ক'লে পিকচাৰৰ কাম নহ'ব সৰু ৰুমৰ কাৰণে বুকছেই ভাল কিতাপেই ভাল বুলি তেখেতে চিন্তা কৰিলে চ' আজিলৈ আমি ইয়াতে সামৰিছোঁ তোমালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ আমি ইয়াৰ পিছৰ পাৰ্টটো বেলেগ এটা ভিডিঅ'ত দিম তোমালোকক কমপ্লিট ভিডিঅ'টো আগবঢ়াই দিম আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ